তো এটা পৰিবৰ্ধন মানে কি আছিল সেইটো আমি প্ৰথমতে বুজিলো আচ্ছা যেতিয়া মই লেন্সৰ কথা পঢ়াই আছিলো তাতেই মই কাহিনী এটা কৈছিলো যে পৰিবৰ্ধনৰ চিনটো স্মল m হয় আৰু ইয়াৰ ফৰ্মুলাটো আছিল ওপৰত থাকিব লাগে প্ৰতিবিম্বৰ উচ্চতা আৰু তলত থাকিব লাগে লক্ষ্য বস্তুৰ উচ্চতা এটো আছিল ফৰ্মুলাটো বা ইয়াকে যদি মই প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্বৰ সাপেক্ষে যদি লিখিব বিচাৰো ইয়াক আমি লিখিছিলো v/u এটো আছিল পৰিবৰ্ধনৰ ফৰ্মুলা আচ্ছা কি বুজাইছিলে বাৰু ঠিক আছে ফৰ্মুলা গম পাই গলো স্যাৰ পৰিবৰ্ধন মানে হৈছে এটা অনুপাত যত নেকি লক্ষ্য বস্তুৰ উচ্চতা থাকে ওপৰত আৰু তলফালে ভগ্নাংশটোৰ তলফালে লক্ষ্য বস্তুৰ উচ্চতা থাকে আৰু ভগ্নাংশটোৰ ওপৰফালে প্ৰতিবিম্বৰ উচ্চতাটো থাকে এইটো জাস্ট এটা অনুপাত নহয় ইয়াৰটো কিবা এটা অৰ্থ থাকিব লাগে যেনেকৈ মই কৈ থাকো যে ফিলিংস এটা থাকিব লাগে যে কি হয় পৰিবৰ্ধনৰ কথা অৰ্থটো হয়নে এতিয়া চোৱা আসলে পৰিবৰ্ধনৰ অৰ্থটো বহুত সিম্পল এটা কথা কৈ দিয়ে আমাক যে আজি বুলে আমাৰ মানুহজনী ইয়াৰ উচ্চতা ধৰি লোৱা 4 ফুট আছে মোৰ মানুহজনী বা তোমালোকৰ মানুহজনী আৰু কাবাৰ মানুহজনীৰ উচ্চতা কিমান আছে 4 ফুট আছে আজিৰ পৰা 5-10 বছৰ পাছত মানুহজনীৰ উচ্চতা ধৰি লৈছো মই 6 ফুট হৈ গল আজি 4 ফুট আছিল 4-5 বছৰ পাছত কিমান হল মোৰ মানুহজনীৰ উচ্চতা 6 ফুট হৈ গল ঠিক আছে আচ্ছা ইয়ালে ঘূৰি আহাগে এতিয়া গোটেই মানুহজনীৰ কথালে গুছি নাযাব দেই কোনো এতিয়া পাছত ভাবিবা ন এতিয়া এই উচ্চতাটো যদি মই 4/6 বুলি লিখো ইয়াৰ অৰ্থটো কি হয় বাৰু ইয়াৰ অৰ্থটো হৈছে যে আজি 2030 চনত মোৰ মানুহজনীৰ যোনটো উচ্চতা হেতুক মই 2025 চনৰ উচ্চতাটোৰ লগত তুলনা কৰিছো আসলে ভগ্নাংশয়ে গণিতত আমাক তুলনা কৰাৰ বিষয় কয় যে আমুক বছৰত এই বস্তুটো ইমান উখ আছিল আজিৰ পৰা আমুক বছৰৰ পাছত ইমান উখ হৈ গল মানে তুলনামূলকভাৱে আমাক এটা মান দিয়ে অনুপাতবোৰে হৈছে তো তেনেকৈ m = h'/h বুলি যেতিয়া লিখো ইয়াৰ অৰ্থটো হৈছে প্ৰতিবিম্বৰ উচ্চতা এটো আৰু তলত আছে লক্ষ্য বস্তুৰ উচ্চতা মানে ইয়াত মই কি কৰিছো যে লক্ষ্য বস্তুৰ উচ্চতাটোৰ লগত মই প্ৰতিবিম্বৰ উচ্চতাটো তুলনা কৰিছো এইটোই হৈছে পৰিবৰ্ধনৰ অৰ্থটো ক্লিয়াৰ আছে বুজি পাইছো ওকে তো এটা আছিল লেন্সৰ কাৰণে সেম একটা বস্তুৱে হয় পৰিবৰ্ধন ইয়াত যোনটো আমি কৌণিক পৰিবৰ্ধনৰ কথা পঢ়িব গৈ আছো ইয়াতো আমাক কি কৰিব যে লক্ষ্য বস্তুটোক তুলনাত আমাৰ প্ৰতিবিম্বটোৰ আকাৰ বা আকৃতিটো কিমান ডাঙৰ হল হেতুৰ বিষয়ে আমাক ইউ কৈ দিব জাস্ট অলপমান বেলেগ নামটো কৌণিক পৰিবৰ্ধন বুলি এটা আমি শব্দ ব্যৱহাৰ কৰিছো আৰু ইয়াৰ ফৰ্মুলাটো কি হয় চোৱা পৰিবৰ্ধনৰ ফৰ্মুলাটো হৈছে θ = β/α θ = β/α এটা কি হয় স্যার এটো মানে তো টেনশন